এইটোত আচলতে হয় প্ৰথমতে গোটেই অসমবাসীয়ে যাতে এটা কথা যাতে স্পষ্টকৈ বুজক বা শুনক, এই আন্দোলন মাত্ৰ পিজাৰৰ আন্দোলন নহয়। পিজাৰটো মাত্ৰ সৰু এটা জাগা। আমাৰ সমস্যাতে সমগ্ৰ কাৰ্বি আংলঙৰ সমস্যা, কাৰ্বি আংলঙৰ অস্তিত্ব যে বৰ্তমান নথকা হৈছে, মানে কাৰ্বি আংলং মাত্ৰ নাম মাত্ৰ কাৰ্বি আংলং হৈছে। কাৰ্বি আংলং মানে কাৰ্বিসকলৰ পাহাৰ, কিন্তু এতিয়া কাৰ্বিসকলৰ পাহাৰ নহৈ পেলাই এতিয়া অনা অসমীয়া বহিৰাগত লোকসকলৰ পাহাৰ হৈ আছে। ইয়াতে আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক গোটেইখিনি অধিকাৰটো গোটেইখিনি লৈ পেলাই কাৰ্বিসকলৰ একো তাত ক্ষমতা নথকা হৈছে। আমি লাজ লগা কথা যে আমি অনখন এনেকুৱা স্থানত বহিবলগীয়া হৈছোঁ, যিটো স্থান, যিটো জিলা আমি ষষ্ঠ অনুসূচিত জিলা বুলি আমি জানো, যিটো জিলা আমি 6 জিলা বুলি আমি জানো, তাত আমি 15 দিনলৈকে আমি তাত অনশনত আমি বহিবলগীয়া হৈছোঁ। আৰু এইটোত আমাৰ দাবীটো হৈছে পিজিআৰ তাত অবৈধভাৱে বেদখলকাৰী বেদখলমুক্ত, কাৰণ গোটেই অসমত বেদখলকাৰী বা বেদখলমুক্তখিনি চলি আছে। তাত লাখ লাখ বিঘা অসম চৰকাৰে গোটেইখিনি বেদখলমুক্ত কৰিছে। আৰু সেইটো আমাৰ ফালৰ পৰা এইটো আমি কাৰ্বি সমাজে সেইটো আমি আদৰণিজনে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰে এটা পৰ্যায়লৈকে তেওঁলোকে উচ্ছেদ কৰিব পাৰিছে। কিন্তু এইখিনিত একেটা অসমৰ অংশ কাৰ্বি আংলঙত 3-4 বছৰ ধৰি ইমান যে আমি প্ৰতিবাদ কৰিছোঁ, আমি আন্দোলন কৰিছে উচ্ছেদ হওক, ইয়াতো বেদখলকাৰী আছে, ইয়াতো চৰকাৰী ভূমি আছে, তাত বহিৰাগত লোকক কেনেকৈ দখল কৰি পেলাই। আৰু আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ইয়াতকৈ চেঞ্চিটিভ হৈছে 6 শিডিউল, যিটো সংবিধানে আমাক পৃথক এটা সুৰক্ষা দিছে। কিন্তু তাৰ পাছতে অসম চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। ইমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছে, সেইকাৰণে আজি হয় অসম চৰকাৰ, অসমৰ মন্ত্ৰী ইয়াত আহিছে, কিন্তু আমি স্মাৰক পত্ৰ প্ৰদান কৰা নাই। কাৰণ স্মাৰক পত্ৰ যিমান দিবলগীয়া আছে গোটেইখিনি দিলোঁ আমি। কিমান বাৰম্বাৰ আমি অসম চৰকাৰক দিল্লী, গুৱাহাটী, কাৰ্বি আংলং কিমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰিব বিচৰা নাই, বা কোনে পূৰণ কৰাটো দূৰে কথা, আমাৰ প্ৰতি কোনো গুৰুত্ব নাই বা কোনো এটা প্ৰতিক্ৰিয়া আজিলৈকে আমি দেখা পোৱা নাই। সেইকাৰণে লাঠিৰ কোব খাইছোঁ, তেজ বহাইছোঁ, কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাৰ আমি শেষ পৰ্যায়। আৰু কাৰ্বি আংলংটো গোটেইখিনি শেষ হৈ গৈছে। আজি কাৰ্বি আংলঙত এতিয়া মাত্ৰ কাৰ্বি আংলঙৰ সেই বেদখলকাৰী অৰ্থাৎ সেই ভূমি আগ্ৰাসনৰ কাৰণে আমি কাৰ্বিসকলে মাত্ৰ 35% হৈছে। ত্ৰিপুৰাৰ দৰে একেটাই ত্ৰিপুৰা হৈ আছে, একেটা কাৰ্বি আংলং অৱস্থাটো নথকা হৈছে গোটেইখিনি। গোটেই অসমবাসী এই কথাটো কমায়, কিন্তু এই গোটেইটো বিষয়টোলৈ কেতিয়াও অসম চৰকাৰে গুৰুত্ব দিয়া নাই বা গুৰুত্ব দিব বিচৰা নাই। আমাৰ সমস্যাবোৰ বুজিব চেষ্টা কৰা নাই আৰু পূৰণ কৰিব বিচৰা নাই। সেইকাৰণে শেষ পৰ্যায় অন্নখনত আহিছোঁ। অন্নখনত আমি কাৰণ যিমানখিনি আন্দোলন কৰাৰ যিমানখিনি আছে, ডেমক্ৰেটিক যিটো মুভমেণ্ট যিটো ফৰ্ম আছে, গোটেইখিনি আমি কৰিলোঁ। আৰু সেইকাৰণে আমি শেষ পৰ্যায় নিজৰ প্ৰাণটো আমি আহুতি দিয়াৰ কাৰণে আমি সাজু আছোঁ। হাংগাৰ ষ্ট্ৰাইক আমি অন্নখনে 15 দিনলৈকে আমি জাৰি ৰাখিছোঁ। কিন্তু যোৱাকালি সেই গোটেইটো ঘটনা লৈ পেলাই, সেই গোটেইখিনি ঘটনা বা এই গোটেইখিনি সংঘাতৰ কাৰণে আমি যোৱাকালি আমি অন্নখনখিনি ভংগ কৰিছোঁ। আৰু অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ তুলিৰাম মহাং চৰকাৰ, অৰ্থাৎ তুলিৰাম মহাঙৰ নেতৃত্বৰ যিটো চৰকাৰ, অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কাৰ্বি আংলঙৰ যিটো আমাৰ সাধাৰণ ৰাইজ, আমাৰ লগত এটা বৈঠক হ'ব, আলোচনা হ'ব। আৰু এইখিনি বৈঠকত আলোচনাত সেই সমগ্ৰ সমস্যাবোৰ যদি সমাধান নহয়, কিন্তু আকৌ আজি আমি 9জন আছোঁ আন্দোলনত, আৰু আগন্তুক দিনক আমি হাজাৰ মানুহ গোট খাই পেলাই আমি আন্দোলন কৰিব গৈ আছোঁ। হয়, এতিয়া আমাক যিটো প্ৰতিশ্ৰুতি যে ইয়াত যিদিনা আমি আলোচনাত বহিম, সেইখিনি সময়ত বা সেইদিনাখন সেইখিনি বৈঠকত হিমন্ত বিশ্ব শৰ্মা নিজেই সেই আলোচনাত বহিব। তেওঁলোকে গোটেইখিনি আমাৰ সমস্যাবোৰ বুজিব আৰু আমি আশা কৰিছোঁ সমাধানো কৰিব বুলি আমি আশা কৰিছোঁ। আৰু যদি নহয়, আমি সদায় এটা কথা কৈ আহিছোঁ, আমি অসমৰ কাৰণে আমি কি কৰা নাই, অসমৰ কাৰণে কোনটো পৰ্যায়ত আমি থিয় দিয়া নাই। আমি প্ৰাণ দিছোঁ, তেজ দিছোঁ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ ভাষা আন্দোলনত, অসম আন্দোলনত গোটেইখিনি আমি কাৰ্বি সমাজে আমি ত্যাগ কৰিছোঁ বা আমি প্ৰাণখিনি আহুতি দিছোঁ। আপোনালোকে লাগিলে অসমবাসী এটা সেই শ্বহীদ তালিকা 855 জন যিটো শ্বহীদ তালিকা, সেই শ্বহীদ তালিকাত চাওক, তাত যে কিমান 855 জনকে যিমানখিনি সেই শ্বহীদসকলৰ কথা কৈ থাকে, কিন্তু যে তাত 855 জনৰ ভিতৰত যে তাত কিমান 50-60 জন যে কাৰ্বি সমাজৰ পৰা কাৰ্বিসকলে নিজৰ প্ৰাণখিনি দিলে, এই কথা যাতে অসমৰ অসমীয়া যাতে মনত ৰাখে আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথা মনত ৰাখে আৰু অসমৰ যিমানখিনি জ্যেষ্ঠ নেতাসকল আছে এই কথাষাৰ যাতে মনত ৰাখে। আৰু সদায় মানে এই গোটেইটো বিষয়টো লৈ পেলাই যাতে গুৰুত্ব দিয়ে, আমি সেইখিনি আহিছোঁ। আৰু সদায় কৈছোঁ, যদিহে আমি আচলতে অসমৰ পৰা আমি পৃথক হ'ব নিবিচাৰোঁ, বড়োসকলে, ডিমাচাসকলে, কাৰ্বিসকলে কেতিয়াও অসমৰ পৃথক হ'ব নিবিচাৰে বা কেতিয়াও বিচৰা নাই। কিন্তু আজিলৈ বাধ্যতাত আমি পৃথক কিয় হ'ব বিচাৰিছোঁ, আমি স্বায়ত্ব শাসন আমি কিয় বিচাৰিছোঁ, আমি আৰ্টিকল 244 কিয় বিচাৰিছোঁ? কাৰণ আমি অসমত থাকি পেলাই আমি সুৰক্ষা আমি অনুভৱ কৰা নাই, আমাক সুৰক্ষা দিব পৰা নাই, আমাৰ দাবী, আমাৰ সমাধান, আমাৰ সমস্যাবোৰ বুজিব পৰা নাই। সেইকাৰণে আমি সদায় কৈ আছোঁ, যদি আমাক সুৰক্ষা দিব নোৱাৰে, দিব নিবিচাৰে বা গুৰুত্ব দিব বিচাৰে, আমাক পৃথক ৰাজ্যত দিয়ক বা আৰ্টিকল 244 দিয়ক। সেইটো আমাৰ স্পষ্ট কথা। নাই, আমাৰ কাৰ্বি আংলঙত গোটেই 26টা সমষ্টি আছে। এই 26টা সমষ্টিত
মূলতে আমাৰ কাৰ্বি আংলঙত যিটো 1990s 30-40 বছৰৰ আগত কাৰ্বি আংলঙত আমি কাৰ্বিসকলৰ জনসংখ্যা প্ৰায় 70-80% আছে। কিন্তু এতিয়া 2011 অৰ্থাৎ এতিয়া সেন্সাছ হ'ব, বৰ্তমান সময়ত কাৰ্বিসকলৰ আমাৰ জনসংখ্যা আছে মাত্ৰ 35%। এটা এইখিনি ক্ষেত্ৰত আমি কাৰ্বিৰ স্থানত যদি অন্য জাতি থাকিলেহেঁতেন কি কৰিলেহেঁতেন? অৱশ্যে আমি বৰ্তমান যি কৰিছোঁ, যেনেকৈ যুঁজি আছোঁ, সেই একেটাই যুঁজিবলগীয়া হয়। কাৰ্বি আংলঙত টোটেল 26টা সমষ্টি আছে। সেই 26টা সমষ্টিত মাত্ৰ 10খনমান সমষ্টিতে কাৰ্বিসকলৰ হাতত পৰিছে। বাকী 16খন সমষ্টি গোটেইখিনি বহিৰাগত অনাসমীয়াৰ হাতত গোটেইখিনি গৈ পৰিছে। সেইকাৰণে এই গোটেইটো বিষয়টোলৈ যিহেতু হয়, কাৰ্বি আংলং স্বায়ত্তশাসিত হৈছে, আমাক পৃথক এটা সুৰক্ষা দিয়া বা অৰ্থাৎ আমাৰ নিজাববীয়া এটা ক্ষমতা আছে, এইটো আমি বুজিছোঁ। কিন্তু সেইখিনিত যিয়ে নহওক আমি অসমৰ ভিতৰত আছোঁ। অসমক বৰ অসম কৰি তোলাৰ কাৰণে আমি অসমৰ লগতে আমি থিয় দি আহিছোঁ। তাত ক'ৰবাত অসম হৈছে কাৰ্বি আংলং বা কাৰ্বি সমাজৰ গাৰ্জেন। তেনেহ'লে আজি হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰে জাতি মাটি ভেটিৰ বুলি কৈ চিঞৰি তেওঁলোকে শাসনত আহিল, আজি এই চৰকাৰ ক'ত? যিটো চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল, আজি এই চৰকাৰ ক'ত? য'ত নেকি আমি অনশন 15 দিন লাগে নেকি অসম চৰকাৰৰ দৃষ্টিত মানে সেই পৰিবৰ কাৰণে, সদায় আমাৰ প্ৰতি সেই সমদৃষ্টি আমি দেখা নাই। সেইকাৰণে আমি যাতে এই কথা তেওঁলোকে এটা গভীৰভাৱে অকণমান গুৰুত্ব দিয়ে, সেইকাৰণে আমি ইয়াত আহিছোঁ। আৰু অসম চৰকাৰে যাতে আমি দেখি আছোঁ যে অসমত আজি অসমৰ অসমীয়া সদায় কৈ থাকে যে কাৰ্বিসকলে নিজক অসমীয়া কিয় নকয়, ডিমা হাছাসকলে নিজক অসমীয়া কিয় নকয়, বড়োসকলে নিজক অসমীয়া কিয় নকয়। অসমৰ অসমীয়া বুলি কোৱাৰ কাৰণে জনগোষ্ঠীয় লোকসকলে কাৰণে যাতে অসমৰ জ্যেষ্ঠ নকল আমাৰ প্ৰতি কিবা এটা সমদৃষ্টি ৰাখক, কিবা এটা চিন্তা কৰক। আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ গোটেইখিনি নিজৰ প্ৰাপ্য অধিকাৰ পৰা আৰম্ভ কৰি যিমান কলা সংস্কৃতি গোটেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আমি কেনেকৈ যে বসবাস কৰোঁ, আমাৰ সেই স্থিৰতা, আমাৰ সেই অস্তিত্বৰ অকণমান কিবা কৰক। এতিয়া যোৱাবাৰ অৰিৱেল টিমুং মেঘালয় সীমান্তৰ যিটো সীমা, তাত অৰিৱেল টিমুং এজনৰ প্ৰাণ হেৰুৱাবলগীয়া আছে সেই অসম আৰু মেঘালয় সীমান্তত। কিন্তু আজি অসমৰ কোনো এজন জ্যেষ্ঠ নেতাই না তালৈকে গৈছে, না কোনো এটা প্ৰতিক্ৰিয়া দেখুৱাইছে। সেইটো লজ্জিত কথা। আৰু কেইদিনমান আগত ডিমা হাছাওত তাত এজন মহিলাক, কাৰ্বি মহিলাক 5গৰাকী এজন ইঞ্জিনিয়াৰে ধৰ্ষণ কৰি হত্যা কৰিলে। তেতিয়া অসমৰ জ্যেষ্ঠ নেতাসকল ক'ত আছিলে? অসমৰ যিমানখিনি ৰাজনীতি কৰ্মী তেওঁলোকে ক'ত আছিলে? সেইকাৰণে যেতিয়া অসমৰ সমস্যা হয়, কাৰ্বিসকলৰ সমস্যা হৈ পৰে, কিন্তু যেতিয়া কাৰ্বিসকলৰ সমস্যা হৈ পৰে কিন্তু অসমৰ সমস্যা নহয়। সেইকাৰণে আমি সুধিব বিচাৰিছোঁ, কাৰ্বিসকলৰ চকু পানী, কাৰ্বিসকলৰ তেজ, কাৰ্বিসকলৰ প্ৰাণ কি অসমীয়াৰ প্ৰাণ নহয়? অসমীয়াৰ তেজ নহয়? অসমীয়াৰ চকু পানী নহয়? যদিহে নহয় আমাক পৃথক কৰি দিয়ক, আমাক স্বায়ত্তশাসন দিয়ক। যিটো সংস্থাপন, যিটো সুৰক্ষা দিব লাগে নিজেই আমি বহন কৰিম, নিজেই নিজক চোৱা চিতা কৰিম। সেইটো আমাৰ চিধা কথা। সেইটো আমি অসমীয়া আমি ঠাট্টা কৰা নহয়, আমি অসমৰ পৰা আমি পৃথক হ'ব বিচাৰোঁ সেইটো নহয়। আমাৰ কথা হৈছে আমাক সুৰক্ষা দিয়ক, আমাক চাওক, আমাক অকণমান গুৰুত্ব দিয়ক, আমাকো মানৱতাৰ জনগোষ্ঠীয় কাৰ্বি সমাজ এটা সন্মান ৰাখক। সেইদিনাৰ পৰা আমি নিজক অসমীয়া বুলি কোৱা আৰম্ভ কৰিম। কৈ আহিছোঁ আমি অসমীয়া বুলি। কাৰ্বি সমাজে অসমীয়া, আমি অসমীয়া নহওঁ দুখীয়া বুলি কৈ আছোঁ। অসমীয়াৰ অস্তিত্বৰ বিষয়টো লৈ অসমীয়া সদায় কৈ আহিছোঁ। আজিৰ অসমীয়া নিজক অসম ৰহাতলৈ যাব বুলি এই কথাষাৰো কৈ আহিছোঁ। কিন্তু আমি মাত্ৰ আমিহে কৈ আছোঁ। কিন্তু আজি অসমৰ অসমীয়া ক'ত এইবোৰ কথা? সেই গোটেইটো বিষয়টো লৈ পেলাই আমি আহিছোঁ। গোটেই দাবীটো হৈছে অবৈধভাৱে পাট্টা গ্ৰহণ কৰা, অবৈধভাৱে আপোনাৰ ট্ৰেডিং লাইচেঞ্চ গ্ৰহণ কৰা, অবৈধভাৱে গোটেইখিনি বেদখলকাৰী স্কুলৰ মাটি আছে, কলেজৰ মাটি আছে, এগ্ৰিকালচাৰৰ মাটি আছে, চেৰিকালচাৰৰ মাটি আছে, ইৰিগেশ্যনৰ মাটি আছে, ঠায়ে বহুতখিনি তেনেকুৱা বেদখলকাৰীৰ কাৰণে আমি গোটেই কাৰ্বিঙত এতিয়া আমি মাইনৰিটি হৈ পেলাই এটি কাৰ্বি ভূমি হৈ থকা নাই। সেইটো আমাৰ গোটেইখিনি হয় সমগ্ৰ দাবীটো লৈ পেলাই আমি আন্দোলন কৰিছোঁ। সেইটো